বহু বিতর্কিত উন্নয়ন প্ৰাধিকৰণ বিষয়া সমীৰণ বৰুৱাক যোৰহাট আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত লৈছে। যোৰহাট সদৰ আৰক্ষী থানাত সোধপোছ অব্যাহত ৰাখিছে সমীৰণ বৰুৱাক। অতি লম্পট, নিকৃষ্ট মানসিকতাৰ অবাধ সম্পত্তিৰ মালিক বিষয়াজন। আনকি মই সাংবাদিক হিচাপে ক'ব লগা হৈছে যে মই 2002 চন মানত মই নিজেও ভুক্তভোগী হৈছিলোঁ। 2009 চনত ভ্ৰাতৃৰ লগত কথোপকথনত জানিব পাৰিছিলোঁ তেখেতৰ ভ্ৰাতৃ আৰু মাকৰ লগতো সম্পৰ্ক ভাল নাছিল। এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আৰক্ষী কিদৰে তদন্ত আগবঢ়ায় আৰু কি শাস্তি বিহিব সেয়া সময়ত লক্ষণীয় হ'ব। আপোনাৰ যি আছে আপুনি কৈ থৈ যাওক। আপুনি সংবাদ মাধ্যমৰ আগত কিবা ক'ব নেকি? আপোনাৰ যিহেতু বহুত গুৰুতৰ অভিযোগ উত্থাপিত হৈছে, আপুনি কিবা এটা ক'ব নেকি? আপুনি যদি কয় কৈ থৈ যাওক। যোৰহাটৰ পৰা উৎপল দত্তৰ ৰিপৰ্ট, মায়া নিউজ।